অসম আৰক্ষী জনহিত জনসেৱাৰ্থে আৰু এইবাৰ এই আৰক্ষীৰে নামত ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। গোৱালপাৰাত সংঘটিত হৈছে এই ঘটনা। গোৱালপাৰাৰ বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজ্ঞজিতৰ বিৰুদ্ধে গুচৰিয়াৰ পৰা ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পুনৰ আৰক্ষীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উত্থাপন হৈছে এইবাৰ গোৱালপাৰাত। লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ কি খবৰ। গোৱালপাৰাত বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজ্ঞজিতৰ বিৰুদ্ধে গুচৰিয়াৰ পৰা ধন দাবীৰ অভিযোগ। আৰু এডোখৰ ভূমিকেন্দ্ৰিক বিবাদক লৈ কেইদিনমান পূৰ্বে মাৰপিটৰ ঘটনা সংঘটিত হয়। কেইবাগৰাকী দুৰ্বৃত্তই সুকিতন নেচাৰ নিজ দখলীয় মাটি বেদখল কৰিব আহি মাৰপিট কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ৰক্তাক্ত হৈ পৰে সুকিতন নেচা আৰু কন্যা জাহানাৰা বেগম। এই সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰাত বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই থানাত মাতি আনি গোপন বুজাবুজিৰে এৰি দিয়ে। জামিনবিহীন গোচৰত আছামীসকলক এৰি দি আৰক্ষী বিষয়া বিজ্ঞজিত দাসে গুচৰিয়াৰ পৰা উক্ত ভূমিত থাকিব বিচাৰিলে 1 লাখ টকা দিব লাগিব বুলি কয়। পিছত এই সন্দৰ্ভত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকক এখনি অভিযোগ দাখিল কৰে যদিও ব্যৱস্থা গ্ৰহণ নকৰাত উপায়হীন হৈ আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ উক্ত বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে। জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ মূল মন্ত্ৰ। আৰু সেই অসম আৰক্ষীৰে গোৱালপাৰা আৰক্ষীয়ে এইবাৰ কি কাণ্ড কৰিছে আপোনালোকে নিশ্চয় দেখিছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল চান্দে আছামীৰ পৰা ধন লোৱাত ৰিজাৰ্ভ ক্লজ কৰে। আৰু এই থানাখনতেই বিগত সময়তো ধন দাবীৰ বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ বিজ্ঞজিত দাসৰ বিৰুদ্ধে আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। আৰু একাংশ আৰক্ষী এতিয়াও ধন দাবীত লিপ্ত হৈ আহিছে। গুচৰিয়াৰ পৰা এইবাৰ ধন দাবী কৰিছে গোৱালপাৰাত বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজ্ঞজিতৰ বিৰুদ্ধে গুচৰিয়াৰ পৰা ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু সময়ত লক্ষণীয় বিষয় হ'ব। এফালে গোৱালপাৰাৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে আনোৱাৰ হুছেইনে। আমাক মারপিট করছে আমার বাড়ি ঘর তখন দহলে নাকি কোন আছেন? আমার বেডি আসছিল আমি আসছিলাম। আমার দুজনে মা ওই মার ওরা শুরুতে সাজামারা মারপিট করছে করার পরে আমরা বেলেকের বাড়িতে গেছিলাম। সেই বাড়িতে আঙরে মারবার গেছিল। কোন মারপিট করছে? কোন আছেন? আমার বাড়ি বেদখল করার কোন আছেন? আমার বাড়িতে এসেছিল। কি নাম মানটার? সাজামাল। শাহজামাল, সুরত আলী, নুরুদ্দিন, সাইব আলী, আসমত আলী, আতর আলী, আজিবুল, আসরুদ্দি, মুনোয়ার হোসেন, মুজরুদ্দিন। কিয় মাটি দখল করে বইছে? শাহজামালের কোনো মাটি নেই, আমার মাটি। সেই মাটি তাকে দখলে নাকি আমাকে মারপিট করে হাঁকা দিব এখানে মাটিটা নাকি ঘৰত কোনো নাছিল তেতিয়া মানুহ? না কেউ আসলো না, আমার বেডি আসলো আর আমি আসছিলাম। পুলিশের কাছে গেছিলাম, মারপিট করার পরে পুলিশের কাছে গেলাম। পুলিশে কয় কি তক মারিছে, তক মারে হেলো নাই, তক মারে হেলেছে আমরা যাম। তারপরে পুলিশে আর কিছু করে নাই। কে কোন থানাত গেছিল? চিনাবাড়ি থাকে না, বগান। বগানত? হ্যাঁ, বগানে যাওয়ার পরে আমি বগান থেকে রিলিজ করলো আমাকে গলপাড়া আইলাম। গলপাড়া এসে দেখি, গলপাড়া থেকে তারপরে দিন বাড়িতে যা দেখি যে আমার ঘরের বস্তু বাহিনী সব কিছু তারা নিয়ে যায় জ্বলায় দিচ্ছে। আমার ঘরে কিছু হাড়ি পাতিল কিছু থানেকে, খাতা কাপড় কিছু থানেকে, হ্যাঁ সব জ্বলাইছে। খড়ি যত খড়ি কাটা ছিল সব কিছু জ্বলাই দিচ্ছে আর কি। মোৰ বিয়া কৰা 18 বছৰ মানে তাত মাটিখন দখল কৰি আমি থাকি আছোঁ। মাটিটা কেনে হৈছে সন্তানে আমাক যাব নাই, তাতে ধুমকি মাৰি আছে, তাতে গেলি আমাক মাৰি পেলাব। চুৰত এলি নহয়, এটা আঁতৰত তাৰমানে ভায়েক গ'ল আমাৰ, এনেকৈ মাৰিব আমাক। এতিয়া আহিলে তোক মাৰি পেলাম। ভয়তে তাতে নাযাওঁ মই। গোৱালপাৰা টাউনতে থাকোঁ আমি।
ভয়খিলা ফোন কৰি থাকে এনি টাইম, ফোনতে ধুমকা ধুমকি কৰে, এটা আহিলে মাৰি পেলাম তোক। সেইকাৰণে মই তাতে যাব নোৱাৰোঁ মোৰ। আৰু মোক মানুহ কৈ পাৰে মই তিনিটা গুল্টা আপিচ দিছোঁ, ল'ৰা ছোৱালী বিয়া দিব লাগে টাইম হৈ গৈছে, এনেকৈ ধমকি দিয়ে আমাক। মাঠান 1 লাখ টাকা চায়, আমি টাকা কই পাম, কয় টাকা যদি না দেয় আরও বাড়ি খালি করে দেও, বাড়ি খালি করে না দিলি ওরা নিজে ভেঙে ছিঁড়ে দিব, দেওয়ার পরে সুলতরা সাজামান ঘর তুলব আর কি। টাকাটা কাই খুঁজেছিল? থানা চিনাবাই থানার ওসি। হ, আমি টাকাটা কই থেকে দিব, আমি গরিব মানুষ, আমার বাইরা চলায়, আমি তো টাকা দেখাম না। ওসি টাকা চাইছে। টাকা দিলে? টাকা দিলে আমাক মাটি আমার দহলে থাকবো, টাকা না দিলি কলা সাজা মালিক দিব মাটি। সাজা মালিক ঘর উঠেছে, সাজা মালিক কয়ে আছে যে থানা আমার হাতে, চিনাবাই থানা আমার হাতের মুড়ে, চিনাবাই থানা আমরা টেহা দিয়ে কিনে নিচ্ছি, চিনাবাই থানায় কী করা হবো, কিছু করা হবো না, তারা এনে কয়ে আসছে। যে 3-4 বছৰ আগৰ পৰা ঘটনা চলি আছে। 2022 চনত মানে মোৰ বাইদেউজনী তাৰ ল'ৰা ছোৱালী 3জন ঘৰত লৈ আছিল, থকাৰ পিছত সিহঁতে কি কৰিলে মাটিটো লৈ কিনে কেঁচা আগৰ পৰা চলি আছে, ৰাতি 11টামান বজাত সিহঁতে ঘৰ জ্বলাই দিলে। ঘৰ জ্বলাই দিয়াৰ পিছত মানে বাইদেউজনী অলপ দুখ পাইছিল, সেইটো সংক্ৰান্তত মানে বগনথাতে এটা গোচৰ দিলোঁ। গোচৰটো দিয়াৰ পিছত সেইটো গোচৰত সিহঁতে জেল খাটিছে, 1 সপ্তাহ 9 দিনমান জেল খাটাৰ পিছত আকৌ জেলৰ পৰা ওলাই আহি কিনে 2023 না 24 চনতে আকৌ মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত আমাৰ বাইদেউজনীৰ কাণ ছিঙি দিলে, সোণৰ চেইন দুডাল আছিল মোৰ মাৰ গলত, বন্তিৰ গলত, এইটো লৈ ল'লে। তাৰপিছত সেইটো আণ্ডাৰত মানে কেছটো চলি আছে বৰ্তমান গোৱালপাৰা কোৰ্টত। আকৌ নতুনকৈ 2025 চনৰ 21 জানুৱাৰীত ৰাতিপুৱা 9টামান বজাত মানে বাইদেউ আৰু তাৰ ছোৱালী এটা ঘৰত আছিল, আহি কিনে মাৰপিট কৰিছে। মই গাঁৱৰ মানুহ মোক ফোন কৰিলে, তোমাৰ বাইদেউক মাৰপিট কৰিছে, তুমি তাত যোৱা। পিছত আমি ভাবিলোঁ আমিতো মানুহ নাই, আমি ভাই ককাই 3জন মানুহ, তাত গ'লে আমাকো মাৰিব। আমি ডাইৰেক্ট বগান থানাত আহিলোঁ। বগান থানা অহাৰ পিছত বগান থানা ওচিক কথাটো ক'লোঁ। কোৱাৰ পিছত বগান থানাৰ ওচিয়ে ইমান যে মাৰিছে, মই ভিডিঅ' দেখালোঁ, ফটো দেখালোঁ, আৰু ৰক্ত কৰি আছে, সেইটো বস্তু নাচাই কিনে বগান থানা ওচি ডাইৰেক্টলি ক'লে এইটো কি মাৰিছে। আমি ক'লোঁ ছাৰ আপুনি বস্তুটো তদন্ত কৰক। সি কৈছে মানুহ এটা মৰিলেহে মই তদন্ত কৰিম, ইয়াত কোনো তদন্ত নকৰোঁ। তাৰপিছত বাইদেউজনীক বুলি কৈছে 1 লাখ টকা দিয়া, তহঁতে তাক মাটিখিনি থাকবা দিম, আৰু যদি 1 লাখ টকা নিদিয়া মাটিখিনি মই শাহজামানক বুজাই দিম। দুটা কেছ চলি আছে এইটো মাটিৰ আণ্ডাৰত। আৰু সিহঁতে গুণ্ডা বাহিনী লৈ কিনে আহি কিনে দা চাহ লৈ কিনে আহি কিনে 2-3 বাৰ মাৰিছে। ইয়াৰ সংগত 2টা কেছ চলি আছে। কেছ নম্বৰটো হ'ল 20/2022 আৰু এটা কেছ নম্বৰ হ'ল PRC 128/2024। এই 2টামান কেছ চলি আছে তাৰ আণ্ডাৰত। এতিয়া কি ক'ব? এতিয়া মোৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ এইটোৱে অনুৰোধ, সেইটো হ'ল খাছ মাটি, চৰকাৰী মাটি। চৰকাৰী মাটি আজি 18 বছৰ ধৰি মোৰ বাইদেউ দখল কৰি আছে, তাত ঘৰ বনাই আছে। এই মাটিটো হ'ল শ্ৰুতালীৰ নামত আছিল। শ্ৰুতালীক 2009 চনত 20,000 টকা দিছোঁ। দিয়াৰ পিছত সিহঁতে মোক মাটিখিনি বুজাই দিছে। বুজাই দিয়াৰ পিছত এতিয়া মই মাটিখিনি মই নামজাৰি কৰিব বিচাৰি আছোঁ, নামজাৰি কৰি দিয়া। নামজাৰি কৰাৰ কথা কোৱাৰ কাৰণেই ইমান মানে অত্যাচাৰ চলাই আছে আমাৰ ওপৰত। সিহঁতে ডাইৰেক্টলি কৈ থাকে বগান থানা আমাৰ পকেটৰ আণ্ডাৰত, বগান থানাত তহঁতে যাক একো কৰিব নোৱাৰিবি আমাৰ। এতিয়া ডাইৰেক্টলি মোক বজাৰতো মানে এটাক কৰে যে তক আজি ৰাতিতে মাৰি পেলাম, এনেকৈ মোক ধমকি দিয়ে থাকে। আতর ৰহমান, চাইব আলী, নুৰুদ্দিন, আসমত আলী, সেইবিলাক আমি বজাৰত আহিব নোৱাৰোঁ। আহিলে সিহঁতে ভাই ককাই 10-12জন আছে, অহাৰ পিছত মানে বজাৰত একগোট খাই বহি থাকে। মই SP মহোদয়ক কমপ্লেইন দিছিলোঁ। এডিশ্যনেল SP অনিতা হাজৰিকা মেমক 21 তাৰিখত ৰাতি মই কমপ্লেইন দিলোঁ। দিয়াৰ পিছত মেমে ফোন কৰি ওচিক কৈছে, ওচি তাত মই গ'লোঁ। যাৰ পিছত ওচি কয় SPয়ে মোক কি কৰিব, থানা আমাৰ আণ্ডাৰত, আমি যি ক'ম তাকেই হ'ব। এইখিনি মোৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই মানে আবেদন, যদি চৰকাৰী মাটি চৰকাৰে যদি কিবা দৰকাৰ আছে মই এতিয়াই খালী কৰি দিম, কিন্তু মোৰ বক দখলীয়া মাটি মই 18 বছৰ ধৰি তাত ঘৰ বাৰী বনাই আছোঁ, সেইখিনি মাটি তাহাঁতৰ মানে দখলত লাগে। আৰু ওচি সিহঁতৰ পক্ষতে আছে, ডাইৰেক্টলি কৈ আছে পইচা দিয়া, নহ'লে মাটিখিনি খালী কৰি দিয়া, নহ'লে তো দিগদাৰ হ'ব। আমি তাতে মাৰপিট কৰিছে, গাঁৱৰ মানুহক মই সুধিব পাৰে। মই ওচি ছাৰক কৈছোঁ যে আমাৰ যে 6টা আছামী দিছে, তাতে মোৰ অকল বাইদেউজনী আৰু মোৰ মানে ভাগিনজনী আছিল, ইয়াৰ বাহিৰে কোনো নাছিল। তথাপিও মোক 1 নম্বৰ আছামী দিছে। মই ওচি ছাৰক কৈছোঁ যদি মই দোষী হওঁ আপুনি তদন্ত কৰক, তদন্ত কৰাৰ পিছত যদি দোষী হওঁ আপুনি যি শাস্তি দিব আইনগতভাৱে মই মানি ল'ম, কিন্তু ওচিয়ে নামানে।